নমস্কাৰ। আমাৰ যি টেট উত্তীৰ্ণ ঠিকাভিত্তিক আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ কণ্ডিশ্যনেল ৰেগুলাৰৰ কাৰণে অপশ্যন ফৰ্ম জমা দিবলৈ 30 জানুৱাৰীৰ ভিতৰত নিৰ্দেশনা আহিছিলে। সেই নিৰ্দেশনাৰ বিৰুদ্ধে কিছুসংখ্যকে কোৰ্ট কেছ কৰিছে আৰু কিছুসংখ্যক শিক্ষকে সেই ফৰ্ম জমা দিছে ব্লক অফিচবিলাকত। সেই অপশ্যন ফৰ্ম জমা দিয়া শিক্ষকৰ যি শংকা, সেই শংকা মনত আছে, সেই শংকা দূৰ কৰি তেওঁলোকৰ নিয়মীয়াকৰণৰ ব্যৱস্থা ল'ব লাগে আৰু গৰিষ্ঠ সংখ্যক শিক্ষকে কণ্ট্ৰেকচুৱেল আৰু ষ্টেট পুলৰ এই ফৰ্ম ইতিমধ্যে জমা দিছে বুলি দাবী উত্থাপন কৰি পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। এই কথাখিনি মোৰ নহয়, সেই পত্ৰখনত কথাখিনি উল্লেখ আছে। আপোনালোকক স্ক্ৰীনত মই সেই পত্ৰটো দেখুৱাইছোঁ। পত্ৰটি সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু প্ৰেৰণ কৰিছে মাননীয় মুখ্যমন্ত্ৰীলৈ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। আৰু ইয়াৰ বিষয় হিচাপে উল্লেখ কৰিছে যে মডেল ফৰ্ম জমা কৰা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ সন্দৰ্ভত। আৰু পত্ৰখনত উল্লেখ কৰিছে, মহাশয় জয় জয়তে সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ তৰফৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব। অতি বিনম্ৰতাৰে আপোনাক জনাব বিচাৰিছোঁ যে আপোনাৰ প্ৰত্যক্ষ হস্তক্ষেপত অসমৰ সকলো ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে বিভাগীয়ভাৱে মাননীয় শিক্ষা সচিব মহোদয়ৰ জৰিয়তে ইংৰাজী 17/1/2024 তাৰিখে অসমৰ সকলো জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়সমূহত নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ত ইংৰাজী 30/1/2024 তাৰিখৰ ভিতৰত ইচ্ছুক শিক্ষকসকলক মডেল ফৰ্মত স্বাক্ষৰ কৰি জমা দিবলৈ জাননী দিয়া হৈছিল। সমান্তৰালভাৱে উক্ত নিৰ্দেশনাক গৰিষ্ঠ সংখ্যক শিক্ষকে আদৰি জনাই মডেল ফৰ্মখন স্বাক্ষৰ কৰি ইতিমধ্যে জমা কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে কিছুসংখ্যক শিক্ষকে উক্ত বিভাগীয় নিৰ্দেশনাক মানি ল'বলৈ অমান্তি হয়। তথাকথিত এক বিশেষ সংগঠনৰ বিষয়ববীয়াসকলৰ জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু গৰিষ্ঠ সংখ্যক শিক্ষকৰ চাকৰিৰ নিৰাপত্তা, ভৱিষ্যতৰ নিৰাপত্তা তথা তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত হোৱাৰ পথত শংকা তথা হেঙাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। গতিকে যিসকল শিক্ষকে ইতিমধ্যে মডেল ফৰ্মখন স্বাক্ষৰ কৰি জমা কৰিছে, সেইসকল শিক্ষকৰ শংকা দূৰ কৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ইতি শ্ৰদ্ধাৰে আমাৰ যৌথ মঞ্চৰ প্ৰেছিডেণ্ট বিনোদ কুমাৰ বড়ো, ৱৰ্কিং প্ৰেছিডেণ্ট বিশ্বজিৎ ৰয় আৰু জেনেৰেল ছেক্ৰেটাৰী নিৰ্মল চন্দ্ৰ বৰুৱা তেখেতসকলে স্বাক্ষৰ কৰি এই পত্ৰটি আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। গতিকে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বেনাৰত যি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যি বিচাৰাধীন হৈ আছে উচ্চ ন্যায়ালয়ৰ সন্মুখত, সেই গোচৰটোৰ পৰৱৰ্তী শুনানি হোৱাৰ আগতেই সদৌ অসম টেট শিক্ষক যৌথ মঞ্চৰ এই পত্ৰটি মুখ্যমন্ত্ৰী মহোদয়লৈ পঠাইছে